অখিল গগৈয়ে এইকেইদিন বিধানসভাত ফালি আছে। আগতকৈও তেওঁ বেছিকৈ বিধানসভাত হুলস্থুল কৰিছে। এনেকুৱা ধৰণৰ কামবোৰো কৰিছে। মুঠতে মানুহক এইটো ধাৰণা দিয়া হৈছে যে অখিল গগৈয়ে শাসক পক্ষক অকলেই হিলাই আছে। কিন্তু বাস্তৱত বিধানসভাত সঁচাকৈয়ে বিৰোধীয়ে কিবা প্ৰভাৱ পেলাব পাৰিছেনে? নে কথাটো শক্তিমানেই গংগাধৰ নিচিনা হৈ আছে? আপোনাৰ এনেকুৱা নালাগেনে যে অখিল গগৈ যে জিকিলে, ইমান সোপা সকলো বিৰোধী আমাৰ ডাঙৰ ডাঙৰ বাঘা বাঘা নেতাবোৰ হাৰিলে, উজনি অসমৰ ফালে এই নায়েই, অখিল গগৈয়ে থাকিলগৈ। গতিকে আপোনালোকৰ এনেকুৱা লাগেনে যে অখিল গগৈয়ে নিজৰ দমত সম্পূৰ্ণৰূপে শিৱসাগৰৰ পৰা জিকি আহিল, নে তেওঁক জিকাই অনা হৈছে? সেইটোতো হিমন্ত বিশ্ব শৰ্মায়ো কথাটো ক'লেই। গতিকে এই যে অখিল গগৈয়ে বহুত আগতকৈও বেছি চিঞৰ বাখৰ কৰিছে, বহুত যে ফালি আছে, সেই বস্তুটো শক্তিমানে গংগাধৰৰ নিচিনা হৈছে নেকি? আচলতে যদি আমি চাবলৈ যাওঁ, বিধানসভাত বিৰোধীৰ প্ৰভাৱ একেবাৰে নাই বুলিয়ে ক'ব পাৰি। বিধানসভা বিৰোধীৰ প্ৰভাৱ একেবাৰে নাই, শূন্য বুলিয়ে ক'ব পাৰি। অখিল গগৈয়ে যোনটো কৰি আছে সেইটো হৈ গ'ল এই মানে গিফ্টৰ পেকেটত যেনে হেৰি এখন যেন থাকে, ধুনীয়া গিফ্টটো লাগিলে আপোনাৰ বাতি চেটে থাকক, তাৰ ওপৰত যোনটো আমাৰ প্ৰেজেণ্ট পেপাৰে ধুনীয়াকৈ গিফ্টটো সজাই তোলা হয়, কথাটো তেনেকুৱা নিচিনা লাগে। মানে শক্তি মানে গংগাধৰ টাইপৰ লাগে। আপোনাৰ কি হয় যে অখিল গগৈয়ে যোনবিলাক চিঞৰ বাখৰ কৰি আছে, অখিল গগৈয়ে বিধানসভাত যেনেকৈ ফালি আছে, আপোনাৰ লাগে নেকি যে অখিল গগৈ অকলেই শাসক পক্ষক হিলাই আছে, বা শাসক পক্ষৰ যিকোনো সিদ্ধান্ত, যিকোনো মানে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ৰাইজৰ হিতৰ বাবে কাম কৰিবলৈ বাধ্য কৰাই আছে, বা ৰাইজৰ অহিত হোৱা, বা অসমৰ অহিত হোৱা, বা অসমৰ জাতীয় চেতনাৰ অহিত হোৱা একো অখিল গগৈৰ বাবে চৰকাৰে কৰিব নোৱাৰে? নে বিধানসভাত বিৰোধীৰ এতিয়া কোনো ভূমিকাই নাই, মাত্ৰ এয়া চব সেই প্ৰেজেণ্ট পেপাৰখনৰ দৰেই হৈ গৈ আছে, মানে শক্তিমানেই গংগাধৰৰ নিচিনা হৈ আছে?